নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধুসকল, যিসকলে 8 পাছ কৰিছে তেওঁলোকৰ কাৰণে এটা ডাঙৰ সুযোগ আহিছে। ইয়াত ড্ৰাইভাৰৰ পদ মুকলি হৈছে। এই পদসমূহ ক'ৰ পৰা আহিছে, কেনেকৈ আপোনালোকে আবেদন কৰিব, গোটেইখিনি তথ্য এইটো ভিডিঅ'ত আমি আলোচনা কৰিম। তো ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু এনেকুৱা ধৰণৰ জব ৰিলেটেড ইনফৰমেশ্যন ভিডিঅ' সদায় পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু যিমান পাৰে লগৰ বন্ধু বান্ধৱীতে শ্বেয়াৰ কৰি দিব। তো বলক বেছি দেৰি নকৰোঁ, আমাৰ যিটো মূল ভিডিঅ' আছে সেই মূল ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো বন্ধুসকল, ইয়াৰ কাৰণে আপোনালোকে অফিচিয়েল যিটো আমাৰ ৱেবছাইট আছে ইয়াত আহিব লাগিব। আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া থাকিব। ইয়াত আহিলে দেখিব যে ডিষ্ট্ৰিক্ট এণ্ড ছেছন জুট মৰিগাঁও ৰিকুৱাৰমেণ্ট 2026। ইয়াত আপোনালোকৰ দুটা ড্ৰাইভাৰৰ পোষ্ট মুকলি হৈছে। ইয়াত আপোনালোকে যদি পষ্টসমূহৰ বিষয়ে অলপ ডিটেইলছত জানিব বিচাৰে, ইয়াত আপোনাৰ অৰ্গেনাইজেশ্যন হৈছে ডিষ্ট্ৰিক্ট অফ ছেছন জুট মৰিগাঁও। পোষ্ট নেম হৈছে আপোনাৰ ড্ৰাইভাৰৰ পোষ্ট ইয়াত হৈছে ড্ৰাইভাৰৰ পোষ্ট দেখিবলৈ পাই যাব। টোটেল ভেকেঞ্চি আপোনালোকে ইয়াত দুটা দেখিবলৈ পাই যাব। জব টাইপটো হৈছে আপোনাৰ কণ্ট্ৰেকচুৱেল। অফলাইনৰ জৰিয়তে আপোনালোকে ইয়াত আবেদন কৰিব লাগিব। কোৱালিফিকেশ্যন দিয়া আছে 8 পাছ কৰা হ'লে মিনিমাম, যদি আপোনালোকৰ 8 পাছ কৰা আছে আবেদন কৰিব পাৰিব আৰু 5 ইয়াৰ্ছৰ আপোনাৰ ড্ৰাইভিং লাইচেন্স লাগিব, তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। চেলাৰী আপোনালোকে ইয়াত 15,000 টকা পাৰ মান্থ চেলাৰী দেখিবলৈ পাই যাব। এজ লিমিট আপোনালোকৰ ইয়াত মিনিমাম 18 বছৰৰ পৰা আপোনালোকে ইয়াত 40 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ লাষ্ট ডেটটো দিয়া আছে 18 মাৰ্চলৈকে আপোনালোকে এইটো পোষ্টত আবেদন কৰিব পাৰিব। আদাৰ যিটো ইলিজিবল ক্ৰাইটেৰিয়া আছে সেইটো যদি আমি চাওঁ, এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ ইয়াত দিয়া আছে মিনিমাম 8 পাছ কৰিলে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। যদি আপোনালোকৰ HS LCC বা আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিছে তেনেহ'লে ইয়াৰ কাৰণে আপোনালোকে এইটো পোষ্টত আবেদন কৰিব নোৱাৰিব। আৰু যদি আৰু মষ্ট বি আপোনালোকৰ ভেলিড এটা প্ৰফেশ্যনেল LMB লাইট মটৰ ভেহিকেল ড্ৰাইভিং লাইচেন্স আপোনালোকৰ থকাটো একদম দৰকাৰ। এইটো আপোনালোকৰ লাগিব। মিনিমাম 5 বছৰ আপোনালোকৰ ইয়াত এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। এইটো মেণ্ডেটৰী হয়। আৰু এজ লিমিটটো দিয়া আছে আপোনালোকৰ 18 পৰা 40 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যনটো আপোনালোক SC ST সকলে 45 বছৰলৈকে আবেদন কৰিব পাৰিব। OBC MOBC সকলে 43 ইয়াৰ্ছলৈকে আপোনালোকে এইটো পোষ্টত আবেদন কৰিব পাৰিব। আৰু ইয়াৰ যদি আমি চেলাৰীটো চাবলৈ যাওঁ, চেলাৰীটো আপোনালোকে পাৰ মান্থ ইয়াত আপোনালোকে 15,000 টকা পাৰ মান্থ আপোনালোকে চেলাৰীটো দেখিবলৈ পাই যাব। এপ্লিকেশ্যন ফিজটো আপোনালোকে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে, টোটেলি ফ্ৰী হয়। সকলো কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ OBC SC ST জেনেৰেল যিকোনো কেণ্ডিডেটৰ কাৰণে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আপোনালোকৰ ইয়াত ফ্ৰীতে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। তো বন্ধুসকল, ভাল এটা অপৰচুনিটি হয়, আপোনালোকে নিশ্চয় আবেদন কৰিব। আৰু কেনেকৈ আপোনালোকে ইয়াত আবেদন কৰিব, যদি আপোনালোকৰ ইনকমপ্লিট হয় ফৰ্মটো ফিল আপ কৰোঁতে, তেনেহ'লে কিন্তু আপোনাৰ এপ্লিকেশ্যনটো আপোনালোকৰ ৰিজেক্ট হ'ব পাৰে। সেইকাৰণে আপোনালোকে ভালদৰে অলপ চাই চিতি পিছত আপোনালোকে আবেদন কৰিব। আৰু যেতিয়া আপোনালোকে আবেদন কৰিব সকলোখিনি ডিটেইলছসমূহ আপোনালোকে ভালদৰে ফিল আপ কৰিব। প্ৰথমতে আপোনালোকে অফিচিয়েল যিটো ৱেবছাইট আছে তাত ভিজিট কৰি পেলাই আপোনালোকে এই এপ্লিকেশ্যন যিটো ফৰ্ম আছে সেই ফৰ্মটো আপোনালোকে ন'টিছ ছেকশ্যনত গৈ পেলাই আপোনালোকে ডাউনলোড কৰিব। ডাউনলোড কৰি পেলাই প্ৰথমতে এপ্লিকেশ্যন ফৰ্মটো আপোনালোকে ফিল আপ কৰিব। নাম, ফাদাৰ নাম, মাদাৰ নেম আৰু এড্ৰেছটো ভাল কৰি আপোনালোকে কাৰেক্ট দি পেলাই আপোনালোকে ফিল আপ কৰিব। ইয়াৰ পিছত আপোনালোকৰ যিটো ডেট অফ বাৰ্থ আছে সেই ডেট অফ বাৰ্থটো দিব। ইয়াৰ পিছত আপোনালোকে কণ্টেক্ট ডিটেইলছসমূহ দিব। ইয়াৰ পিছত আপোনালোকে এডুকেশ্যন ডিটেইলছসমূহ যিখিনি আছে সেইখিনি দিব। ইয়াৰ পিছত আপোনালোকৰ কমপ্লিট ড্ৰাইভিং লাইচেন্সৰ ডিটেইলছসমূহ আপোনালোকে ইয়াত দিব লাগিব। আৰু এইখিনি দিওঁতে আপোনালোকে ক্লিয়াৰ হেণ্ড ৰাইটিং কৰিব। অভাৰ হেণ্ড ৰাইটিং আপোনালোকে ইয়াত নকৰিব। অভাৰ হেণ্ড ৰাইটিং কৰিলে হয়তো আপোনালোকৰ ফৰ্মটো ৰিজেক্টো হ'ব পাৰে। ৰিকুৱাৰ্ড ডকুমেণ্টছসমূহ হৈছে আপোনাৰ সকলোখিনি যিখিনি ডকুমেণ্টছ দিব গোটেইখিনি ডকুমেণ্টছতে আপোনালোকৰ ছেল্ফ এটেষ্ট কৰি দিব। আপোনালোকৰ নিজৰ যিটো ছিগনেচাৰ আছে ছিগনেচাৰটো তলত কৰি পেলাই দিব। প্ৰথমতে আপোনালোকৰ 8 পাছ চাৰ্টিফিকেটটো দিব, ভেলিড ড্ৰাইভিং লাইচেন্সটো দিব, মিনিমাম 5 বছৰৰ পুৰণা ড্ৰাইভিং লাইচেন্সটো দিব লাগিব, এজ প্ৰুফটো দিব, কাষ্ট চাৰ্টিফিকেটটো দিব, এমপ্লয় এক্সন চাৰ্টিফিকেটটো দিব আৰু ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো 3 কপি দিব কৈছে, ইয়াত উল্লেখ কৰা নাই। আপোনালোকৰ 3 কপি পাছপৰ্ট চাইজ ফটো দিব লাগিব। ভেলিড এখন ID প্ৰুফ দিব লাগিব। সকলোখিনি ডকুমেণ্টছ আপোনালোকে প্ৰপাৰলি চাই ল'ব, ছেল্ফ এটেষ্ট আছে নে নাই। সকলোখিনি দিয়াৰ পিছত আপোনালোকে এবাৰ ভেৰিফাই কৰি ল'ব। ভেৰিফাই কৰাৰ পিছত আপোনালোকে যদি আপোনালোকে কিবা থাকি যায় তেনেহ'লে আপোনালোকৰ ইয়াত ইনকমপ্লিট হ'লে আপোনালোকৰ এপ্লিকেশ্যনটো ৰিজেক্টো হ'ব পাৰে। তো আপোনালোকে গোটেইখিনি দিয়াৰ পিছত পিন গাঁঠি পেলাই আপোনালোকে এইটো পোষ্টত চেণ্ড কৰিব লাগিব। অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জুট মৰিগাঁও, VIP ৰোড অপজিট DC অফিচ, পোষ্ট অফিচ মৰিগাঁও, PS মৰিগাঁও, ডিষ্ট্ৰিক্ট মৰিগাঁও, আসাম 782105। এইটো এড্ৰেছত আপোনালোকৰ যিটো এপ্লিকেশ্যন আছে সেই এপ্লিকেশ্যনটো চেণ্ড কৰিব লাগিব।
আৰু আপোনালোকে এপ্লিকেশ্যনটো আপোনালোকৰ স্পীড পোষ্টটো চেণ্ড কৰিব পাৰিব ৰেজিষ্টাৰ পোষ্টটো আপোনালোকে ইয়াত এপ্লিকেশ্যনটো চেণ্ড কৰিব পাৰিব আপোনালোকে লাষ্ট ডেটটো 18 মাৰ্চ আছে এইটো মনত ৰাখিব 18 মাৰ্চৰ আগতে আপোনালোকৰ এই এপ্লিকেশ্যনটো চেণ্ড কৰিব লাগিব যদি আপোনালোকৰ লেট হয় তেনেহ'লে আপোনালোকৰ এই এপ্লিকেশ্যনটো একচেপ্ট কৰা নহ'ব আৰু সিলেকশ্যন প্ৰচেছটো ইয়াত দিয়া আছে আপোনালোকৰ প্ৰথমতে ড্ৰাইভিং স্কিল টেষ্ট হ'ব সেকেন্ডত আপোনালোকৰ ভিভা ভয়েস ইন্টাৰভিউ হ'ব যদি আপোনালোকে গুটেইখিনি কোৱালিফাই হৈ যায় দুইটা টেষ্টতে আপোনালোকৰ কোৱালিফাই হৈ যায় তেতিয়াহ'লে আপোনালোকৰ সিলেকশ্যন হৈ যাব আৰু ইয়াৰ ইম্পৰ্টেন্ট লিংক সমূহ হৈছে আপোনালোকৰ অফিচিয়েল নোটিফিকেশনটো আপোনালোকে ইয়াত ক্লিক কৰি পেলাই চাব পাৰিব আৰু অফিচিয়েল ৱেবছাইটটো আপোনালোকে ইয়াৰ পৰা চাব পাৰিব ইম্পৰ্টেন্ট ডেট সমূহ হৈছে আপোনালোকৰ নোটিফিকেশন ৰিলিজ হৈছে আপোনালোকৰ 25 ফেব্ৰুৱাৰী 2026 তাৰিখে নোটিফিকেশন আপোনালোকৰ ৰিলিজ হৈছে এপ্লাই ষ্টাৰ্ট হৈ গৈছে আপোনাৰ 26 ফেব্ৰুৱাৰীৰ পৰা লাষ্ট ডেটটো হৈছে আপোনাৰ 18 মাৰ্চ 2026 তাৰিখলৈকে আপোনালোকে এটো পোষ্টত আবেদন কৰিব পাৰিব তো বন্ধু-বান্ধৱীসকল এইখিনি আছিল এই পোষ্টৰ বিষয়ে যদি ভিডিওটো ভাল লাগিছে তেনে প্লিজ ভিডিওটো লাইক কৰিব আৰু যিমান পাৰে লগৰ বন্ধু-বান্ধৱীতে শেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ নতুন নতুন জব ৰিলেটেড ইনফৰমেশন ভিডিও পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ